সম্মানীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকল জনাই আছো এটা খুবই গুৰুত্বপূৰ্ণ ভাল খবৰ যে কেন্দ্ৰীয় চৰকাৰৰ যিসকল কৰ্মচাৰী আৰু পেঞ্চনাৰ আছে সকলোৰে কাৰণে আসলতে এইটো খুবই এটা ভাল খবৰ যে 2025 বৰ্ষৰ 1 জুলাইৰ পৰা ডিএ বা ডিআৰএছ এলাউন্স আৰু ডিআৰএছ ৰিলিফ বৃদ্ধি কৰা হৈছে 3% কৈ আৰু এইটো আসলতে সত্য খবৰ আৰু মই যেটো বাতৰিটো দিছো এইটো কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আশ্বিনী বৈষ্ণৱ তেখেতৰ যি ফেসবুক পেজ আছে তাতে তেওঁ আপলোড কৰিছে গতিকে ইয়াত কোনো ধৰণৰ সন্দেহ নাই গতিকে কেন্দ্ৰীয় চৰকাৰৰ যেটো 3% ডিএ বা ডিআৰএছ এলাউন্স বৃদ্ধি পাইছে তাৰ পিছত ৰাজ্য চৰকাৰৰ আসলতে ঘোষণা কৰিব মই আগতেই কৈছিলো যে দুৰ্গা পূজা বা যি আগন্তুক দীপাৱলী আছে তাৰ আগতে হয়তো ঘোষণা কৰিব আৰু হেতু ঘোষণা আপোনালোকে শেষলৈকে ভিডিওটো ভালকে চাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ গুৰুত্বপূৰ্ণ ভাষ্য এই ভিডিওটোত আছে আৰু তেওঁ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও কেতিয়া পাব সেই সম্পৰ্কেও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে আপোনালোকে এটো চাব পাৰিছে ফেসবুক পেজত যে তেখেতে লিখিছে ক্যাবিনেট এড 3% ইনক্ৰিজ ইন ডিএ এণ্ড ডিআৰ ৰিভাইজড ডিআৰ 58% অফ বেসিক পে benefiting 49.2 lakh employees and 68.7 lakh pensioners effective from 1st July 2025 অর্থাৎ এতিয়া কৰ্মচাৰীসকলৰ যি ডিএ বা ডিআৰ আগতে 55% আছিল এটো বৃদ্ধি হৈ এতিয়া হৈ যাব 58% বেসিক পে 58% আৰু এটো ধৰক কেতিয়াৰ পৰা দিব হয়তো অক্টোবৰ মাহৰ পৰা দিব আৰু আগৰখিনি জুলাইৰ 1 তাৰিখৰ পৰা হেতু তেওলোকে এৰিয়াৰ হিচাপে ডিএখিনি পাব আৰু তেও আসলতে তেও নিজে মুখেৰে কৈছিল সেই ভাষ্যটো আছে তা আপোনালোকে এটো শুনি লওক तो ये असले था गुरुत्वपूर्ण खबर केंद्रीय कर्मचारियों को पेंशनर्स को बधाई आज से 1/7/2025 से डीए और डीआरएस रिलीफ 58% हो जाएगा यानी 3% बढ़ा बहुत ही बड़ी अच्छी बढ़ोतरी है ये और करीब 49 लाख एम्प्लॉइज और 69 लाख पेंशनर्स को इसका सीधा लाभ मिलेगा देश भर में बहुत ही अच्छा इसका इम्पैक्ट रहेगा केंद्र सरकार के बढ़ाने के बाद में राज्य सरकार के एम्प्लॉइज को भी इसका सीधा बेनिफिट मिलता है टोटल करीब 10,084 करोड़ रुपीस पर ईयर एक्स्ट्रा मिलेगा हमारे सभी केंद्रीय कर्मचारियों को प्लस पेंशनर्स को